ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ নীতি শিক্ষাৰ সাৰথি যি তোমালোকৰ এবাৰ নতুনকৈ দিছে, এই সাৰথিৰ প্ৰথম অধ্যায় বিদ্যা, এই পাঠটোৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি আজি আলোচনা কৰিম। তোমালোকৰ অনুশীলনী বুলি ইয়াত নাথাকে, মই এই পাঠটোৰ পৰা নিজে অধ্যয়ন কৰি কিছু প্ৰশ্ন তৈয়াৰ কৰি উলিয়াইছোঁ, সেইখিনি তোমালোকৰ আগত আজি শ্বেয়াৰ কৰিম। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবা। বলা আজি ভিডিঅ'টিলৈ আমি আগবাঢ়ি যাওঁ। 1 নম্বৰ প্ৰশ্ন আছে, কোনো কাম সুকলমে কৰিবলৈ কি কৰিব লাগে? কোনো কাম সুকলমে কৰিবলৈ হ'লে প্ৰথমতে সেই কামৰ লগত জড়িত লাগতিয়াল আহিলা পাতি যতনাই ল'ব লাগে, নহ'লে কামটো সুকলমে কৰিব নোৱাৰি। এইটো কি কৈছে যে যিকোনো কাম যদি আমি কৰিব যাওঁ প্ৰথমতে ইয়াৰ লগত জড়িত, যদি আমি পঢ়িবলৈ যাওঁ, যদি আমাৰ কিতাপেই নাথাকে তেনেহ'লে আমি কি পঢ়িম? সেইটোৱে কৈছে যে যিকোনো কাম কৰিবলৈ হ'লে, খেলিবলৈ গ'লে যদি আমি ফুটবল খেলিব যাওঁ, যদি ফুটবলেই নাথাকে তেনেহ'লে আমি কেনেকৈ খেলিম? সেইটোৱে কৈছে যে যিকোনো কাম খেলিবলৈ হ'লে প্ৰথমতে কামৰ লগত জড়িত লাগতিয়াল আহিলা পাতি যতনাই ল'ব লাগে। 2 নম্বৰ প্ৰশ্ন, কি আহিলা নহ'লে কি কাম কৰিব নোৱাৰি তাৰ 3টা উদাহৰণ দিয়া। তোমালোকৰ কিতাপত আছে, তাৰ পৰাই 3টা মই দিছোঁ, তোমালোকে বেলেগ আৰু দিব পাৰিবা। কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, শাল নহ'লে কৰ্ষণ কাম কৰিব নোৱাৰি। কৰ্ষণ মানে হ'ল চহোৱা, মাটি যে চহাই খেতি কৰাৰ আগতে সেইটো কৰ্ষণ বুলি কয়। আৰু চৰু নহ'লে ৰন্ধন কাম কৰিব নোৱাৰি। ইয়াত তোমালোকে আৰু লিখিব পাৰা যে খেলা সামগ্ৰী নহ'লে খেলিব নোৱাৰি, কিতাপ নহ'লে পঢ়িব নোৱাৰি, এনেকৈ দিব পাৰা। 3 নম্বৰ প্ৰশ্ন, কি নকৰিলে উদ্গতি কাম কৰিবলৈ টান হয়? উদ্গতি কামৰ কিছু সুকীয়া আহিলা আছে, আগৰ প্ৰশ্নটোৰ নিচিনা এইটো। সেই আহিলাবোৰ আগতে গোটাই নল'লে উদ্গতি কাম কৰিবলৈ টান হয়। উদ্গতি মানে হ'ল উন্নতি, যিকোনো কামত আগবাঢ়ি যোৱা, উদ্গতি। 4 নম্বৰ প্ৰশ্ন, উদ্গতিৰ ঘাই আহিলা কি? উদ্গতিৰ ঘাই আহিলা হ'ল বিদ্যা। বিদ্যা নহ'লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰি। যিকোনো কামতে আগবাঢ়ি যাবলৈ হ'লে বিদ্যা লাগিব। মানুহে উদ্গতি কৰিবলৈ কি যতনাই লোৱা উচিত? মানুহে উদ্গতি কৰিবলৈ আগতে বিদ্যা যতনাই লোৱা উচিত। একেই ধৰণৰ প্ৰশ্ন, খালি সেইটো আহিলা আৰু এইটো কি লাগে মানে। 6 নম্বৰ প্ৰশ্ন, কেনেকুৱা জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে? বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে, কাৰণ যি লোকৰ বিদ্যা নাই সি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। 7 নম্বৰ প্ৰশ্ন, বিদ্যা যে সকলো উদ্গতিৰ মূল তাক বুজাই লিখা। বিদ্যাৰ আলম নহ'লে কোনেও কেতিয়াও কোনো বিষয়তে উদ্গতি কৰিব নোৱাৰে। আজিকালি যিবিলাকে উদ্গতি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে তেওঁলোকৰ সকলোৱেই গভীৰ বিদ্যাৰ অধিকাৰী। আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাকো বৰ বিদ্যাৱন্ত আছিল। ইয়াত কি কৈছে যে যিকোনো কাম কৰিবলৈ হ'লে আমি যদি বিদ্যা নাথাকে তেনেহ'লে আমি আগবাঢ়ি যাব নোৱাৰোঁ। আৰু পৃথিৱীত যিসকল মানুহে উন্নতি লাভ কৰিছে সেইসকল প্ৰত্যেকেই গভীৰ বিদ্যাৰ অধিকাৰী। গতিকে আমাৰ
যদি বিদ্যা নাথাকে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো। 8 নম্বৰ প্ৰশ্ন, বিদ্যাক কিয় মানৱ মনৰ দীপ্তি বুলি কোৱা হয়? বিদ্যা মানৱ মনৰ দীপ্তি, কাৰণ দীপ্তি মানে বন্তি বা প্ৰদীপ যাক বুলি আমি কোৱা হয়, কাৰণ তাৰ ৰশ্মিৰ পোহৰত পোহৰ কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। 9 নম্বৰ আৰু এইটো অন্তিম প্ৰশ্ন, উদ্গতি পথত যাত্ৰা কৰিবৰ আগেয়ে বিদ্যাক কিয় যুগুত কৰি লোৱা উচিত? বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নললে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদ্গতিৰ পথত যাত্ৰা কৰিবলৈ হলে আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত। গতিকে এই যিকেইটা প্ৰশ্ন আমি পালোঁ, এইখিনিৰ পৰা এইটোৱে বুজি পালোঁ যে আমি জীৱনত আগবাঢ়ি যাবলৈ হলে প্ৰথমতে কি কৰিব লাগিব, আমাৰ বিদ্যা আহৰণ কৰিব লাগিব। আমি যদি ভালদৰে বিদ্যা আহৰণ কৰিব নোৱাৰোঁ, তেনেহলে আমি কোনো কামতে আগবাঢ়ি যাব নোৱাৰিম। গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰি আগলৈ যাতে আগবাঢ়ি যাব পাৰা তাৰে কামনা কৰিলোঁ, আৰু আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু তোমালোকে যদি এই ভিডিঅ'টি চাই ভাল পোৱা, তেনেহলে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।